নমস্কাৰ ফ্ৰেণ্ডসকল, ওয়েলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি দুটা নিউজ আছে, এটা হৈছে ভাল খবৰ আৰু এটা হৈছে বেয়া খবৰ। তো আপোনালোকৰ লগত এই দুটা নিউজে মই শ্বেয়াৰ কৰিম। তো প্ৰথম কথাটো হ'ল যে আমাৰ অসম পুলিচত যিটো কাট অফ মাৰ্ক, ছেকেণ্ড কাট অফ মাৰ্ক আহিব বুলি সকলোৱে কৈছিল, তো এইটো কাট অফ মাৰ্ক নাহে। কাৰণ আজি সন্ধিয়া আমাৰ CM ছাৰে মামাই জনালে যে ছেকেণ্ড কাট অফ মেৰিট লিষ্টটো নাহে। আৰু ভাল খবৰটো হৈছে আপোনালোকে মনটো বেয়া নকৰিব, কাৰণ আকৌ অসম পুলিচৰ ইণ্টাৰভিউ হ'ব। অসম পুলিচৰ ইণ্টাৰভিউ আকৌ ডিচেম্বৰৰ এডভাৰ্টাইজমেণ্ট, অৰ্থাৎ অক্টোবৰ নহ'লে নৱেম্বৰত এডভাৰ্টাইজমেণ্টটো মুকলি কৰি দিব। এইটোৱে আমাৰ CM ছাৰ এই কথাটো কৈছে যে মনটো বেয়া নকৰিব, আকৌ আহি আছে অসম পুলিচৰ এডভাৰ্টাইজমেণ্ট, আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব আৰু ইণ্টাৰভিউ দিব পাৰিব। তো বন্ধু বান্ধৱীসকল, এইটোৱে বিষয়লৈ আজি কথা পাতিম। তো আপোনালোকে প্ৰথমত আমাৰ চিফ মিনিষ্টাৰ ছাৰৰ ভিডিঅ'টো চাই লওক। ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে। কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে, তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই, হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো। ভিডিঅ'টো চাইছে, তো এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ। মই 4-3 মান আগতে এটা ভিডিঅ' বনাইছিলোঁ যে ছেকেণ্ড মেৰিট লিষ্টটো নাহে, আৰু কিছুমানে মোৰ ভিডিঅ'ত কমেণ্ট জনাইছে, বেয়াকৈ কমেণ্ট জনাইছে যে তুমি জানা নেকি, তুমি এনেকৈ কিয় কৈ আছা, মেৰিট লিষ্ট আহিব, তুমি নাজানা একো। কিছুমানে বেয়াকৈ গালি দিছে। তো গালি পাৰিব নালাগে, কাৰণ মই আপোনালোকৰ হেল্পৰ বাবে মই যিখিনি জানো সেইখিনি সঁচা কথা মই কৈছোঁ। তো ফ্ৰেণ্ডসকল, মনটো বেয়া নকৰিব, কাৰণ আকৌ আহি আছে আমাৰ অসম পুলিচৰ ইণ্টাৰভিউ। তো এইটোৱে মই ক'ব বিচাৰিছোঁ যে, আৰু মোক কিছুমানে বেয়াকৈ গালি দিছে, তো গালিটো নাপাৰিব, কাৰণ মই যিমান পাৰোঁ আপোনালোকক হেল্প কৰোঁ, আৰু যাতে আপোনালোকে পুৰা প্ৰেক্টিচ কৰে, যাতে ভালদৰে নেক্সট ইণ্টাৰভিউৰ বাবে প্ৰিপাৰেশ্যন লয়, সেইবাবে মই ভিডিঅ'টো বনাওঁ। আৰু এতিয়াও সময় আছে আৰু এতিয়াও বয়স আছে আমাৰ সকলোৰে প্ৰেক্টিচৰ বাবে। তো ছেকেণ্ড মেৰিট লিষ্টটো অহা নাই, এইটো বেয়া নাপাব, কাৰণ মোৰো বেয়া লাগিছে, কিন্তু এতিয়াও আমাৰ হাতত সময় আছে যে এতিয়ালৈকে আমি যদি প্ৰেক্টিচ কৰোঁ, অৰ্থাৎ অহাকালিৰ পৰা যদি আমি প্ৰেক্টিচ কৰোঁ, তেন্তে নৱেম্বৰ ডিচেম্বৰত যেতিয়া এডভাৰ্টাইজমেণ্ট মুকলি হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব 3-4 মাহ পিছত। তো এতিয়া আমাৰ হাতত 1 বছৰৰ পৰা 1.5 বছৰ সময় আছে, যাতে আমি চেষ্টা কৰোঁ যাতে ইয়াৰ পিছত চিলেকশ্যন হ'ব পাৰোঁ। তো এইটোৱে কৈছোঁ যে আপোনালোকে যাতে প্ৰেক্টিচ কৰক, আৰু এই ছেকেণ্ড মেৰিট লিষ্ট, ফাৰ্ষ্ট মেৰিট লিষ্ট এইটো লৈ ৱেইট কৰি নাথাকিব, কাৰণ আজি আমাৰ CM ছাৰে জনাই দিছে যে ছেকেণ্ড মেৰিট লিষ্ট নাহে। তো ভিডিঅ'টো আপোনালোকে চাই গম পাই গৈছে। তো এইটোৱে কথা ক'ব বিচাৰিছোঁ যে আজিৰ পৰাই প্ৰেক্টিচ কৰক, যাতে আপোনালোকে নেক্সট অসম পুলিচৰ ইণ্টাৰভিউ চিলেকশ্যন হ'ব পাৰে, যাতে চাকৰিটো ল'ব পাৰে। তো এইখিনি কৈ মই আজিৰ ভিডিঅ'টো সমাপ্ত